ডিষ্ট্ৰিবিউটাৰ খোলাৰ পিছত ডিলাৰ সেলস মেনেজমেন্ট, তাৰপিছত পাৰ্চেছ অৰ্ডাৰ, তাৰপিছত পুছ অৰ্ডাৰ, ক্ৰিয়েট অৰ্ডাৰ। ইয়াতে ডিষ্ট্ৰিবিউটাৰ লোকেশ্যনটো অট'মেটিকটো আহি যাব। তাৰপিছত কোনটো ৰিটেইলাৰ সিম দিব লাগে তাৰ নামটো সাৰ্চ কৰিলে হ'ব। যেনেকে মই এইটো ৰিটেইলাৰ দি দিলোঁ। তাৰপিছত সাবমিট। এইটো অৰ্ডাৰ ফৰ ক্লিক কৰি কেনে আপোনাৰ মোবাইল হলে মোবাইল মাৰি দিব। আৰু এতিয়া আমি সিম দিম, যেহেতু সিম এছ কেফ এইটো ক্লিক কৰিব লাগিব। তাৰপিছত এই চাৰ্জত ক্লিক কৰি ল'ব। চাৰ্জত মাৰি দিব লাগিব 1267 এইটো দিব লাগিব। তাৰপিছত 10টা যদি আপুনি হেৰি কৰে তেনেহ'লে 1 মাৰি দিব লাগিব, 1। তাৰপিছত এড টু কাৰ্ট, আকৌ নেক্সট, সাবমিট এছ। ওকে হৈ গ'ল, এইটো ক্ৰিয়েট হৈ গ'ল। এতিয়া তাৰপিছত কি কৰিব, আকৌ এই ডিছপেন্স তাতে যাব লাগিব, ড্যাশবোৰ্ড ডিছপেন্স এইটো ক্লিক কৰিব না। তাৰপিছত পেণ্ডিং ডিছপেন্স এইটো ক্লিক কৰিব, প্ৰচিড। এতিয়া ৰিটেইলাৰ নাম আহি গ'ল। এইটো এবাৰ ক্লিক কৰি দিব, তাতে এবাৰ ক্লিক কৰি দিব। এতে স্ক্ৰিন মেটেৰিয়েল এইটো এই সিমৰ এইকেইটা নাম্বাৰটো মাৰি দিব। ওপৰত চাই আছো এইকেইটা নাম্বাৰ। এতিয়া ল্যাপটপ ইণ্টাৰ মাৰিব লাগিব। অকল সাবমিটত মাৰি দিলে নহ'ব, ডাইৰেক্ট ইণ্টাৰ মাৰি দিব। ইণ্টাৰ মাৰি দিলোঁ। ইণ্টাৰ মাৰাৰ পিছত এতিয়া সাবমিটত ক্লিক কৰিব। সাবমিট। ওকে। আকৌ সাবমিট। হৈ গ'ল, কমপ্লিট হৈ গ'ল আৰু।